Dear students, welcome to my channel. আজি বহুপদ অধ্যায়টোৰ এক্সাৰসাইজ 2.5 কুৱেশ্যন নম্বৰ 1 কৰিবলৈ ওলাইছো। কুৱেশ্যন নম্বৰ 1 টো হ'ল তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। তো ইয়াতে দিছে 1 ৰ পৰা 5 লৈকে দিছে। এক নম্বৰ আমি কি কৰিব লাগিব, উপযুক্ত অভেদ ব্যৱহাৰ কৰি এইবিলাক আমি পূৰণফল নিৰ্ণয় কৰিব লাগিব। তো অভেদবোৰ কি, আমি ক্লাছ 8ত অলৰেডি আমি 4টা পাইছো, এইবাৰ আমি এক্সট্ৰা আৰু 4টা পাম। তো গোটেইকেইটা আমি একেবাৰে অভেদ ভালকৈ বুজি লৈ পেলাই আমি এইকেইটা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। তো চোৱা অভেদবোৰ মই লিখি ৰাখিছো, চোৱা এনেকুৱা। তো এক নম্বৰটো হ'ল কি, যে x + y হোল স্কয়াৰ ইকুৱেলছ টু x স্কয়াৰ + 2xy + y স্কয়াৰ। দ্বিতীয় নম্বৰটো হ'ল x - y হোল স্কয়াৰ ইকুৱেলছ টু x স্কয়াৰ - 2xy + y স্কয়াৰ। 3 নম্বৰটো হ'ল x + y x into x - y equals to x square minus y square, আৰু 4 নম্বৰটো হ'ল x plus a into x plus b। ইয়াৰ পৰা আমি কি লিখিব পাৰো, x square plus a plus b into x plus ab। এই চাৰিটা আমি ক্লাছ 8 লৈকে পাইছো, কিন্তু তাৰ পৰা বাকী যি চাৰিটা আছে এইকেইটা আমি এইবাৰ নতুনকে পাম। গতিকে তোমালোকে চিন্তা কৰিব নালাগে, এইবিলাক আমি মেথছ কৰোঁতে সদায় এইবিলাক আমি লগতে চাই যাম, তেতিয়াহ'লে আমাৰ কি হ'ব, ক্লিয়াৰ হৈ যাব। তো সব 5 নম্বৰটো ইয়াতে কি দিছে, যে x + y + z হোল স্কয়াৰ ইকুৱেলছ টু x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ + 2xy + 2yz + 2zx। আৰু 6 নম্বৰটো হ'ল x + y হোল কিউব ইকুৱেলছ টু আমি কি লিখিব পাৰো, x কিউব + y কিউব + 3xy into x + y। এবার 7 নম্বৰটো চোৱা, x - y হোল কিউব ইকুৱেলছ টু x কিউব - y কিউব - 3xy into x - y। আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো, চোৱা এইখিনিত কি আছে, এইটোৰ লগত এইটো পূৰণ হৈ আছে। আমি যদি কি কৰি দিওঁ, এইখিনিৰ লগত এইখিনি পূৰণ আৰু এইখিনি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম, x কিউব - 3x স্কয়াৰ y + 3xy হোল স্কয়াৰ - y কিউব। আৰু লগতে তোমালোকে 8 নম্বৰটো চাই লোৱা, কি দিছে, যে x কিউব + y কিউব + z কিউব - 3xyz সমান সমান আমি কি লিখিব পাৰো, x + y + z into x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ - xy - yz - zx। তোমালোকে এইখিনি কিন্তু 1ৰ পৰা 8 লৈকে যিকেইটা অভেদ আছে গোটেইখিনি অভেদ তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত আমি যেতিয়া মেথছবিলাক কৰি যাম, তেতিয়া আমি সোনকালে এই অভেদবোৰ ব্যৱহাৰ কৰি আমি পূৰণফলবিলাক নিৰ্ণয় কৰিব পাৰিম। আৰু যদি কোনোবাই মোৰ চেনেলত আজি নতুন আহিছে, ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা। মই 1 নম্বৰটো কৰি চাম এতিয়া। চোৱা, এইটো কি দিছে, x + 4 into কি দিছে, x + 10। ইয়াতে আমি কি চাম, আমাৰ অভেদবোৰ ব্যৱহাৰ কৰি এইবিলাক আৰু পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে। তো অভেদটো কি আছে, x + a into কি আছে, x + b। তো এইটো কি আছিলে, ইয়াৰ পৰা আমি কি লিখিব পাৰো, x স্কয়াৰ + a + b into x plus কি আছিলে, ab। এই অভেদটো আমি ব্যৱহাৰ কৰি ইয়াৰ পূৰণফলটো নিৰ্ণয় কৰিম। চোৱা, এইটো কি দিছে, x মিল আছে, a আৰু b কি আছে, বেলেগ বেলেগ আছে, গতিকে আমি এইটো অভেদ ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ পৰা লিখে x স্কয়াৰ + 4 + 10 into x হ'ব প্লাছ কি হ'ব, ab 4 into 10। তো কি লিখা যায়, x স্কয়াৰ + 4 + 10 কিমান হ'ব, 14, x প্লাছ কি হ'ব 4 0 4 10 কিমান হয় 0 14। গতিকে 1 নম্বৰটো আমাৰ হৈ গ'ল। এবাৰ আমি 2 নম্বৰটো চাম। তো 2 নম্বৰটো কি দিছে চাই লোৱা। সেকেন্ড নম্বৰটো হ'ল x + 8 into x - 10। তো ইয়াতে আমি কোনটো অভেদ ব্যৱহাৰ কৰিম, আমাৰ এইটো অভেদে ব্যৱহাৰ কৰিব লাগিব, কাৰণ ইয়াতে কি আছে, দুটা প্লাছ আছে, কিন্তু ইয়াতে আমি কি পাইছো, মাইনাছ পাইছো। তো এইটোক আমি এনেকৈ লিখিব পাৰো, x + 8 into x + -10। তো আমি সহজ কৰি লোৱাৰ কাৰণে আমি এনেকৈ কৰি ল'ব পাৰো, যাতে আমি কি কৰিব পাৰো, এইটো আমি এই অভেদটো ব্যৱহাৰ কৰি এইটো কৰিব পাৰো। তো চোৱা, অভেদটো আছিলে আমাৰ কি, x + a into x + b, নহয়, আমাৰ কি আছিলে এইটো অভেদ, x
প্লাছ এ ইনটু এক্স প্লাছ বি। তো ইয়াৰ পৰা আমি লিখিব পাৰিছিলোঁ এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি। তো আমি লিখিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি, এইটো হ'ল এ, এইটো প্লাছ বি, এটা হ'ল কি মাইনাছ 10। এইটো ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত আছে, গতিকে আমি ইয়াতে ছেকেণ্ড ব্ৰেকেটটো ইউজ কৰিব পাৰোঁ। ইনটু কি হ'ব এক্স প্লাছ কি হ'ব 8 ইনটু মাইনাছ 10। তো এইখিনি কেনেকৈ হ'ল আশা কৰিছোঁ বুজিব পাৰিছে। সেই অৱয়টোৰ পৰা আমি লিখিছোঁ। তো এক্স স্কুৱেৰ প্লাছ কি হ'ব তোমাৰ এইটো 8 প্লাছ মাইনাছ 10, তাৰমানে আমি কি লিখিব পাৰোঁ 8 মাইনাছ 10 ইনটু এক্স প্লাছ এ মাইনাছ এ কি হ'ব মাইনাছ পূৰণ কৰিলে কিমান হ'ব 80 হৈ যাব। গতিকে লিখা এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 80। এইটো আছিল ছেকেণ্ড নাম্বাৰটো, আমাৰ অলৰেডি হৈ গ'ল। আমি কি লিখিব পাৰিছোঁ এক্স স্কুৱেৰ মাইনাছ 8 মাইনাছ 10 মানে কি হয় 2x, আৰু এইখিনি কি হ'ল মাইনাছ 80। ছেকেণ্ড নাম্বাৰটো হৈ গ'ল আমাৰ অলৰেডি। এবার আমি কোয়েশ্চেন নাম্বার 1 और 3 টু সাম। তো 1 और 3 কোয়েশ্চেন নাম্বার সলভ লিখা। এইটো আমি কি কৰিব লাগিব চোৱা 3x প্লাছ 4 3x মাইনাছ 5, তাৰমানে এইখিনি 3x কি আছে আমাৰ মিল আছে, গতিকে আমি এইটো x বুলি ল'ব পাৰোঁ। তেনেহ'লে কি হ'ব এইটো x প্লাছ a x মাইনাছ b। আমি এইটো এনেকৈ লিখিব পাৰোঁ 3x প্লাছ 4, আমাৰ যিটো অভেদ আছিলে সেই অভেদটোত কিন্তু মাইনাছটো নাছিলে। তো অভেদটো কি আছিলে চাই ল'ব পাৰা একবাৰ, এক্স প্লাছ এ ইনটু কি আছিলে এক্স প্লাছ বি, দুয়োতে প্লাছ আছিলে, গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ যে 3x প্লাছ মাইনাছ 5। গতিকে এ প্লাছ বি ইনটু এ নহয় এ এক্স প্লাছ এ ইনটু এক্স প্লাছ বি কি হ'ব 3x প্লাছ 4 3x প্লাছ মাইনাছ 5। ধৰক আমি এইটো কি লিখিলোঁ এক্স প্লাছ এ ইনটু এক্স প্লাছ বি। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ এ 4 প্লাছ বিটা আছে কি মাইনাছ 5 ইনটু এক্স, এক্স হ'ব কি 3x প্লাছ এ বি, এটা হ'ল তোমাৰ 4 বিটা হ'ল কি মাইনাছ 5। ইয়াৰ পৰা লিখিব পাৰা 9x স্কুৱেৰ 3 গুণ 3 গুণ 9 9x স্কুৱেৰ 4 প্লাছ মাইনাছ মাইনাছ 5 3x প্লাছ এইটো কি হ'ব চোৱা 4 ইনটু মাইনাছ 5 প্লাছ মাইনাছ কি হ'ব মাইনাছ 20। 9x 4 মাইনাছ 5 মানে কিমান হ'ব মাইনাছ 1 ইনটু 3x, গতিকে কি হ'ব 3x মাইনাছ 20। এইটো হ'ল কি 1 আৰু 3 নাম্বাৰ। এবাৰ আমি চাম 1 আৰু 4 নম্বৰটো হ'ল চোৱা y স্কুৱেৰ প্লাছ 3/2 ইনটু y স্কুৱেৰ মাইনাছ 3/2। তো আমি কি লিখিম এইটো কৰাৰ কাৰণে আমাৰ এটা অভেদ আছে, অভেদটো হ'ল যে a প্লাছ বি ইনটু a মাইনাছ বি। আমি যি 8টা অভেদ লিখি লৈছোঁ তাৰে ভিতৰত এইটো এটা অভেদ আছে, এইটো আমি ক্লাছ 8ত পাইছিলোঁ। তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম a স্কুৱেৰ মাইনাছ কি বি স্কুৱেৰ। ঠিক একেদৰে আমি কি লিখিম এইটো a বুলি ভাবা, এইটো b, এইটো a, এইটো b। তো ইয়াৰ পৰা আমি লিখিব পাৰিম a স্কুৱেৰ মাইনাছ কি হ'ব বি স্কুৱেৰ, বিটা হ'ল কি 3/2 হোল স্কুৱেৰ। তো y স্কুৱেৰ টু দি পাৱাৰ আৰু কি আছে স্কুৱেৰ আছে, এই দুটা আমি কি কৰিব পাৰিম পূৰণ কৰি দিব পাৰিম। 2 2 গুণ কিমান হয় 4 হয়। তো y টু দি পাৱাৰ 4 মাইনাছ 3 স্কুৱেৰ মানে কিমান হয় 9, 2 স্কুৱেৰ মানে কিমান হয় 4। এইটো আছিল 1 আৰু 4 নম্বৰটো আমাৰ হৈ গ'ল। এতিয়া আমি চাম 1 আৰু 5 নম্বৰটো। 1 আৰু 5 নম্বৰটো হ'ল কি 3 মাইনাছ 2x ইনটু 3 প্লাছ 2x। ঠিক আগৰটো যদি আমি কৰিছিলোঁ কি আছিলে যে a প্লাছ বি অভেদটো ইনটু a মাইনাছ বি। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ঠিক একেদৰে এইটো লিখা 3টোক a বুলি ভাবি লোৱা আৰু 2xটোক b বুলি ভাবি লোৱা। এইটো a হ'ব, এইটো কি b। ইয়াৰ পৰা আমি কি লিখিব পাৰিম a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। কি হ'ব এইটো হ'ল 3 স্কুৱেৰ মাইনাছ বিটা হ'ল কি 2x স্কুৱেৰ। ইয়াৰ পৰা এইটো হ'ব 9 মাইনাছ 4x স্কুৱেৰ। 1 নম্বৰটো আমাৰ কমপ্লিট হৈ গ'ল। এবার আমি চাম কোয়েশ্চেন নাম্বার 2। কোয়েশ্চেন নাম্বার 2টো হ'ল প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা। আমি এইটো ডাইৰেক্ট পূৰণ কৰিব পাৰোঁ, কিন্তু এইটো নকৰাকৈ আমি
কি কৰিব দিছে আমাক এইবিলাকৰ পূৰণফল নিৰ্ণয় কৰিব দিছে। তো আমি ইয়াতে অভেদ ব্যৱহাৰ কৰিম। অভেদ ব্যৱহাৰ কৰি এইবিলাকৰ আমি পূৰণফল নিৰ্ণয় কৰিব লাগিব। ভিডিঅ' কণ্টিনিউ কৰা, কেনেকৈ কৰা হয় চাই থাকা। তোৰ 1 নম্বৰটো হ'ল 103 পূৰণ 107। তো এইটোক আমি যদি অভেদ ব্যৱহাৰ কৰোঁ এইটোত কেনেকৈ কৰিব লাগিব, 103ক আমি এনেকৈ লিখিব পাৰোঁ 100 যোগ 3 পূৰণ আৰু 107ক আমি লিখিব পাৰোঁ 100 যোগ কিমান 7। তো চোৱা আমি 100টোক যদি x বুলি ভাবি লওঁ আৰু 3ক a, তেনে কি হ'ব x প্লাছ a, এইটো x প্লাছ 7টোক আমি b বুলি ভাবি লওঁ, তেনে কি হ'ব x প্লাছ b। তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম, কাৰণ আমি অভেদটো জানো যে x প্লাছ a ইনটু কি আছিলে x প্লাছ b। তো ইয়াৰ পৰা লিখা যায় x স্কুৱেৰ প্লাছ a প্লাছ b ইনটু x প্লাছ a b। তো সেনেকৈ আমি লিখিম, এইটো আমাৰ x স্কুৱেৰ 100টো হ'ব কি x স্কুৱেৰ, তো 100 স্কুৱেৰ হৈ যাব প্লাছ a টা হ'ল 3 আৰু b টা হ'ল কিমান 7 ইনটু x টা হ'ল কিমান হ'ব 100 প্লাছ a ইনটু b 3 ইনটু 7। তো কিমান হ'ব 1 পিছত 4টা শূন্য দি দিলে হ'ল, যিটো স্কুৱেৰ হৈ আছে, প্লাছ 3 প্লাছ 10 7 কিমান হ'ব 10 ইনটু 100 কিমান হ'ব 1000 হৈ যাব, প্লাছ কিমান হ'ব 21। এইখিনি এবাৰ তুমি যোগ কৰি দিলে হৈ যাব। তো 1 আহিব ইয়াতে, 2 আহিব, তাৰপিছত 0 আহিব, তাৰপিছত 0 আহিব। চোৱা এইটা ঘৰত 1 2 3 4, 1 2 3 4, তেনেহ'লে ইয়াতে আমি কি এটা দিম 1 এটা দি দিম। এইটো আছিল আমাৰ তোৰ 1 নম্বৰটো। 2 নম্বৰটো মই লিখি লৈছোঁ, চোৱা কি দিছে 95 ইনটু 96। তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ 100 মাইনাছ 5 ইনটু 100 মাইনাছ 4। কিন্তু আমাৰ অভেদবিলাকৰ ভিতৰত কিন্তু কি আছিলে প্লাছ আছিলে, এইটোত কিন্তু মাইনাছ আছিলে। তো আমি এনেকৈ লিখিব পাৰোঁ যে 100 প্লাছ মাইনাছ 5ক আমি এনেকৈ দিব পাৰোঁ ব্ৰেকেটৰ ভিতৰত। এইটো আমি x প্লাছ a এইবাৰ লিখি ল'লোঁ এনেকৈ। এইটোক আমি কেনেকৈ লিখিছোঁ 100 প্লাছ মাইনাছ 4। এইবাৰ তুমি ভাবি লোৱা এইটো কি x, এইটো a, এইটো x, এইটো b, কি হ'ব x প্লাছ a ইনটু x প্লাছ b। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ x স্কুৱেৰ, কি হ'ব 100 স্কুৱেৰ প্লাছ a প্লাছ b, এটা হ'ব কি মাইনাছ 5 প্লাছ কি হ'ব মাইনাছ 4 ইনটু এক্সটা হ'ব কি 100 প্লাছ এ বি মাইনাছ 5 ইনটু মাইনাছ 4। এইটো কি হ'ব 10,000 হৈ যাব। এইটো হ'ব প্লাছ মাইনাছ 5, চোৱা মাইনাছ 5 প্লাছ মাইনাছ কি হ'ব মাইনাছ 4 ইনটু 100, এইটো মাইনাছ মাইনাছ কি হ'ব প্লাছ, প্লাছ কি হ'ব 20। তো ইয়াৰ পৰা লিখা এইবাৰ 10,000 মাইনাছ 5 মাইনাছ 4 কিমান হ'ব মাইনাছ 9, মাইনাছ 9 ইনটু প্লাছ কি হ'ব মাইনাছ 9 হ'ব, 9 ইনটু 100 কিমান হ'ব 900 প্লাছ 20। তো মই ইয়াতে দেখাই দিছোঁ 10,000 মাইনাছ 900 কৰিলে কি হয় 9,100 আহি যায়। আৰু 9,100ৰ লগত যদি এবাৰ আমি 20 এড কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 9,120। এইটো আছিলে ছেকেণ্ড নাম্বাৰটা। 3 নম্বৰটো হ'ল 104 ইনটু কি 96। তো এইটোত আমি কোনবিলাক অভেদ ব্যৱহাৰ কৰিব পাৰোঁ চোৱা। এইটো ফাৰ্ষ্ট আমি দেখিব ল'ম এনেকৈ 100 প্লাছ 4, অলৰেডি তুমি ধৰিব পাৰিছা এইটো এইবিলাক কেনেকৈ লিখা হয়। তো ইনটু কি হ'ব 100 মাইনাছ 4, হয়নে। তো চোৱা আমি যদি এইটো এক্স বুলি ভাবি লওঁ, এইটো এ, এইটো এক্স, এইটো কি বি। আচ্ছা আমি কি লিখিলোঁ 104ক আমি লিখিছোঁ 100 যোগ 4 পূৰণ 96 লিখিছোঁ 100 বিয়োগ 4। এইটোক আমি এ বুলি ধৰি লওঁ, এইটো বি, এইটো এ, এইটো বি। আমি অভেদ পাইছোঁ এ প্লাছ বি ইনটু এ মাইনাছ বি। ইয়াৰ পৰা আমি লিখিব পাৰোঁ এ স্কুৱেৰ মাইনাছ কি বি স্কুৱেৰ। কিন্তু এইটো কি হ'ব 100 স্কুৱেৰ মাইনাছ কি 4 স্কুৱেৰ। তো ইয়াতে হ'ব তোমাৰ 10,000 মাইনাছ কিমান হ'ব 16। তো এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান থাকিব 9,984। চাই ল'ব এইটো হ'ল টুৰ আমাৰ 3 নম্বৰটো, এইটো অলৰেডি আমি কি কৰিলোঁ কমপ্লিট কৰিলোঁ।
এবার আমি চাম 3 নাম্বার আমার 3 নম্বৰটো হৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা ইয়াৰে 3টামান কোৱেশ্চন আছে একেবাৰে সহজ হয় ভিডিও কন্টিনিউ কৰা বুজি পাবা তো দিছে ইয়াতে তুমি ইয়াৰ পৰা কি লিখিব পাৰা 9x² আমি লিখিব পাৰো 3 * x হোল স্কয়ার তো এইখিনি মাল্টিপ্লাই কৰি লিখি হ'ব 9x²। এবার চোৱা 6xy আছে আৰু তোমাৰ কি আছে y² এইখিনি আমি লিখি ললো আমাৰ সুবিধাৰ কাৰণে তো চোৱা এইটো যদি আমি a² + 2ab + b² বনাই লওঁ তেনেহলে আমাৰ কি হ'ব a + b হোল স্কয়ার হ'ব এইটো আমি উৎপাদকত প্ৰকাশ কৰিব পাৰিম তেতিয়া লিখিম আমি 2xy এক্সট্ৰা হল 3x so 3x * y তো 2 3 গুণ 6 6 আমি পালো xy ঠিকই আছে এইখিনি হৈ গ'ল ইয়াৰ পৰা আমি লিখিব পাৰিম a² + 2ab + b² ইয়াৰ পৰা আমি লিখিব পাৰো a + b হোল স্কয়ার 3x + কি y হোল স্কয়ার তো চোৱা তোমালোকে ইতিমধ্যে পাইছা যে a² থাকিলে আমি কি লিখিব পাৰো a * a ঠিক একেদৰে এইটো আছে যেহেতু আমাক উৎপাদকক বনাব দিছে গতিকে আমি কি লিখিম 3x + y * 3x + y এইটো দুইবাৰ লিখি দিলে হৈ যাব এইটো আমি কিহত প্ৰকাশ কৰিলো উৎপাদকত প্ৰকাশ কৰিলো 3 ৰ 2 নম্বৰটো হল 4y² - 4y + 1 ইয়াৰ পৰা লিখা যায় 2y হোল স্কয়ার - 2 * 2y * 1 + কি 1² তো ইয়াৰ পৰা আমি লিখিব পাৰো চোৱা আমি এটা অভেদ পাইছিলো কি যে a² - 2ab + কি আছিল b² তো ইয়াৰ পৰা লিখা যায় a - b হোল স্কয়ার তো ঠিক একেদৰে আমি কি লিখিব পাৰিম এইটো হল a বুলি ভাবা এইটো b বুলি ভাবা তাহলে কি হ'ব a² - 2ab + b² তো a - b হোল স্কয়ার তো এইটো আমি উৎপাদক হিচাপে লিখিলে কি হ'ব 2y - 1 2y - 1 তো এইখিনি হল কি 2 নম্বৰ এবাৰ আমি 3 নম্বৰটো চাম তো এইটো আছে আমাৰ কি x² - y² / 100 এইটো আমি লিখিব পাৰিম x² - y² 100 আমি লিখিব পাৰো 10² তো ইয়াৰ পৰা লিখা যায় x² - y/10 হোল স্কয়ার তো এইটো চোৱা আমি এটা অভেদ পাইছো যে a² - b² সমান কি লিখা যায় a - b * a + b তো ইয়াৰ পৰা আমি কি লিখিম সেইটো a² হিচাপত লৈছো আৰু এইটো কি b y/10 ক b² হিচাপত লোৱা হৈছে তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম x - y/10 * x + y/10 তো এইটো আছিল আমাৰ 3 নম্বৰটো